2 কোটি টাকা চেয়েছিল এআইইউডিএফ নেতৃত্ব। টাকা দিতে না পারায় টিকিট দেওয়া হয়নি। এআইইউডিএফ এর বিরুদ্ধে গুরুতর অভিযোগ নির্দল প্রার্থী সুমাইয়ার লস্করের। টিকিট না পেয়ে অভিযানে সমরিয়া কেন্দ্রের নির্দল প্রার্থী হিসেবে প্রতিদ্বন্দ্বিতা করছেন। এনকেটিভির সঙ্গে একান্ত সাক্ষাৎকারে জানালেন সুমাইয়া লস্কর। আপুনি আমি জনামতে ইউডিএফৰ পৰা টিকট বিচাৰিছিল, টিকট লাভ কৰা নাই। এতিয়া দল ত্যাগ কৰি এতিয়া নিৰ্দলীয় হিচাপে ইলেকশ্যন খেলিবলৈ লৈছে। কেনেকুৱা চলিছে প্ৰচাৰ অভিযান? মানে আপোনালোকেতো চাই আছে, মানে কথাটো এইটোৱে, যিহেতু এতিয়া চবে জানাই হৈছে, আমাৰ চমৰীয়া ৰাইজেও জনা হৈছে। এআইইউডিএফ ধৰিম, এআইইউডিএফৰ কাৰণে মই আজি প্ৰায় 1 বছৰে মানে কেম্পেইনিং কৰি আছিলোঁ এই অঞ্চলত। আৰু খুব মানুহবিলাকৰ বহুত দুখ কষ্ট আছিল। সিহঁতে মোক কৈছিল আৰু মোক মানে ইহঁতে বিচাৰিছিল কি আপুনি আহক। সিহঁতে মোক বহুত ভাল পাইছিল। সেই হিচাপে মই এটা আশাত আছিলোঁ কি এআইইউডিএফৰ টিকেট পাম, আৰু সেই হিচাপে খৰচ পাতি কৰিছোঁ। যিহেতু মই টিকেট পোৱা নাই, সিহঁতে কিবা এটা কণ্ট্ৰভাৰ্চি এটা হৈছিল, সিহঁতে মোক এটা ডনেশ্যন খুজিছিল 2 কোটি টকা টিকেটৰ কাৰণে। মইতো দিব পৰা নাই, সেইকাৰণে মই টিকেট পোৱা নাই। মই চিন্তা কৰিলোঁ 2 কোটি টকা দি মই টিকেট আনিম, আৰু তাৰপিছত 500,000 গাড়ী বাইক লৈ যাই কিনে মই নমিনেশ্যন দিম, তাৰপিছত আৰু 2 কোটি খৰচ কৰি কিনে মই ইলেকশ্যন খেলিম। এই পইচাখন মই ক'ৰ পৰা মানে ক'ৰ পৰা আনিম, আকৌ ক'ৰ পৰা মই ইনকাম কৰিম? সেইকাৰণে যিহেতু মই চাইছোঁ মই এনে দুৰ্নীতি কৰিবলা মানুহ নহয়, মই সেনেকুৱা টাইপৰ মানুহে নহয়। মই সেইকাৰণে আজি সেই ৰিজাইন দি কিনে 23 তাৰিখে নমিনেশ্যন ফাইল কৰিছোঁ এজ এ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট। হয়, এয়া আছিলে এআইইউডিএফৰ টিকট প্ৰত্যাশী, টিকট বঞ্চিত সুমাইয়া লস্কৰ। তেওঁ বৰ্তমান নিৰ্দলীয়ৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু নিৰ্দলীয় হৈ এতিয়া প্ৰচাৰ অভিযান চলাই আছে। তেওঁ গুৰুতৰ এটা অভিযোগ উত্থাপন কৰিছে যে চমৰীয়া সমষ্টিত তেওঁ টিকট দাবী কৰিছিল আৰু তেওঁৰ পৰা প্ৰায় 2 কোটি টকা দলে দাবী কৰিছিল, দলৰ নেতৃত্বই দাবী কৰিছিল, আৰু যাৰ ফলত তেওঁ যিখিনি পইচা দাবী কৰিছিল, পইচা নিদিয়াৰ কাৰণে তেওঁক টিকট প্ৰদান কৰা নাই। পিছে এই যি অভিযোগ, এই অভিযোগ এতিয়ালৈকে এই অভিযোগ সন্দৰ্ভত দলে এআইইউডিএফৰ ফালৰ পৰা কিন্তু বিশেষ কোনো ষ্টেটমেণ্ট এই মুহূৰ্তলৈকে